মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ পাঠ 11 ভাৰত কি ভাষিক একতা এই পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তোমালোকে পাঠটো পঢ়িবা, পাঠটো বহুত ইণ্টাৰেষ্টিং হয় আৰু ইয়াৰ পৰা তোমালোকৰ অভ্যাসমালা আৰম্ভ হৈছে, অৰ্থাৎ এক্সাৰসাইজ আৰম্ভ হৈছে আৰু ইয়াত আহি শেষ হৈছে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, প্ৰত্যেকটো প্ৰশ্ন উত্তৰ মই তোমালোকক বুজাই দিম। অ'কে, তো বলা কুৱেশ্যন আনচাৰকেইটা প্ৰথমৰ পৰা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথমে দিছে पाठ से। চোৱা, 1 নম্বৰত দিছে पाठ के आधार पर निम्नलिखित प्रश्नों के जवाब दो। তাৰমানে পাঠৰ ওপৰত ভিত্তি কৰি বা পাঠৰ আধাৰত তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে তোমালোকক। চোৱা, তোমালোকক কত দিছে संसार का सबसे पहला ग्रंथ कौन सा है। তাৰমানে তোমালোকক সুধিছে যে পৃথিৱীৰ প্ৰথমখন কিতাপ কোনখন বা এই জগতখনৰ প্ৰথমখন কিতাপ কোনটো। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা संसार का सबसे पहला ग्रंथ वेद है। ঠিক আছে, এই পৃথিৱীখনৰ प्रथम शास्त्र বা किताबखन হৈছে বা গ্ৰন্থখন হৈছে वेद। ঠিক আছে, তাৰপিছত তোমালোকক খত দিছে कालिदास ने किस भाषा में रचना की थी। कालिदासे কোনটো ভাষাত ৰচনা কৰিছিল। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা कालिदास ने संस्कृत भाषा में रचना की थी। কোনটো ভাষাত? সংস্কৃত ভাষাত। ঠিক আছে, একেবাৰে সহজ হয় এইকেইটা। এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, সেইকাৰণে মই উত্তৰকেইটা দীঘলকৈ লিখা নাই। এতিয়া গত চোৱা, তোমালোকক গত দিছে आर्य मूल की भाषाओं और अनार्य मूल की भाषाओं के दो उदाहरण प्रस्तुत करो। ঠিক আছে, তোমালোকক আৰ্য মূলৰ ভাষা আৰু অনাৰ্য মূলৰ ভাষাৰ দুটাকৈ উদাহৰণ দাঙি ধৰিবলৈ দিছে। তো তোমালোকে উত্তৰ দি লিখিবা আৰ্য মূল কি ভাষা অসমীয়া और হিন্দী হে। ঠিক আছে, আৰ্য মূলৰ ভাষা হৈছে অসমীয়া আৰু হিন্দী। নেক্সট আছে অনাৰ্য মূল কি ভাষা হে তামিল और তেলেগু। আৰু বেলেগ বেলেগ ভাষাও আছে, জাষ্ট যেহেতু দুটাকৈ উদাহৰণ দিবলৈ দিছে সেইকাৰণে মই দুটাকৈ উদাহৰণ দিছোঁ। ঠিক আছে, ओके। এতিয়া ঘত চোৱা, তোমালোকক ঘত দিছে किन तत्वों के कारण भारतीय भाषाओं में एकता का भाव परिलक्षित होता है उल्लेख करो। ইয়াত তোমালোকক কৈছে যে কোনবোৰ উপাদানৰ বাবে ভাৰতীয় ভাষাত ঐক্যৰ অনুভূতি পৰিলক্ষিত হয় তোমালোকক উল্লেখ কৰিবলৈ দিছে। ঠিক আছে, তো তোমালোকে উত্তৰ দি এইটোৱে লিখিবা हमारा भारत देश बहुभाषीय देश है। हमारे यहाँ अलग अलग मूलों की भाषाएं जैसे द्रविड़, आस्टिक, मंगोलीय और तिब्बत बर्मी जैसे अनेक मूलों की भाषाएं बोलने वाले विभिन्न जातियों के लोग एक साथ मिलकर रहते आए हैं। यहाँ अलग अलग जाति के लोग होते हुए भी सब एक साथ मिलजुल कर रहते हैं। इन्हीं तत्वों के कारण भारतीय भाषाओं में एकता का भाव परिलक्षित होता है। তাৰমানে ভাৰতত বিভিন্ন ভাষা কোৱা লোক আছে, বিভিন্ন জাতিৰ লোক আছে, তথাপি ভাৰতীয় লোকসকলে মিলিজুলি বাস কৰে। সেইকাৰণে ভাৰতীয় ভাষাত একতাৰ অনুভূতি পৰিলক্ষিত হয়। ঠিক আছে, ইয়াৰ পৰা চাইছে লিখিবা, একেবাৰে চমুকৈ লিখিছোঁ, মানে আখৰকেইটা ডাঙৰ ডাঙৰ হৈ আছে কাৰণে বহুত দীঘল দেখা যায় কুৱেশ্যনটো আনচাৰ, কিন্তু কুৱেশ্যনটো আনচাৰ সিমান দীঘল নহয়। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লোৱা। উংগত চোৱা, উংগত দিছে হিন্দী ভাষা কি লিপি को क्या कहते हैं। হিন্দী ভাষাৰ লিপিটোক কি বুলি কোৱা হয়। इस लिपि का विकास किस प्राचीन लिपि से माना जाता है। হিন্দী ভাষাৰ যিটো লিপি আছে সেই লিপিটোৰ বিকাশ কোনটো প্ৰাচীন ভাষাৰ পৰা হৈছে বুলি জনা যায়। তো তোমালোকে সদায় মনত ৰখাই থৈ দিবা যে হিন্দী ভাষাৰ যিটো লিপি সেই লিপিটোক দেৱনাগৰী বুলি কোৱা হয়। ঠিক আছে, তো উত্তৰ দি লিখিবা हिंदी भाषा की लिपि को देवनागरी लिपि कहते हैं। इस लिपि का विकास प्राचीन ब्राह्मी लिपि से माना जाता है। ঠিক আছে, তোমালোকে যে ইয়াত লিখাবিলাক দেখি আছা ন, এইবিলাক দেৱনাগৰী লিপিত লিখা হৈছে। আমি হিন্দী ভাষাটোক ইংৰাজী আখৰেও লিখিব পাৰি, কিন্তু আমি যেতিয়া এনেকৈ লিখোঁ তেতিয়াহ'লে আমাৰ উচ্চাৰণবিলাক স্পষ্ট হয়, হয়নে? আৰু এনেকৈ লিখা আখৰবিলাক দেৱনাগৰী লিপিত লিখা আখৰ বুলি কোৱা হয়। ঠিক আছে, এইবিলাক দেৱনাগৰী লিপিত লিখা হৈছে। অ'কে,
এতিয়া পৰ্তামচত চোৱা তোমালোকক পৰ্তামচত দিছে पाठ में कुछ तत्सम शब्दों का उल्लेख हुआ है जैसे स्वर्ग देवता सत पुष्प प्रिय चतुर्थ मध्य वचन नव आदि इस प्रकार के कुछ और शब्द खोजकर एक तालिका बनाओ तो मरমৰ ছাত্ৰ-ছাত্ৰীসকল যিবিলাক সংস্কৃত শব্দ হিন্দীত এজ ইট ইজ ব্যৱহাৰ কৰা হয় মানে যিবিলাক সংস্কৃত শব্দ হিন্দীত ব্যৱহাৰ কৰোঁতে অলপো পৰিৱৰ্তন কৰা নহয় সেই সংস্কৃত শব্দবিলাকক তৎসম শব্দ বুলি কোৱা হয় আৰু যিবিলাক সংস্কৃত শব্দ হিন্দীত ব্যৱহাৰ হওঁতে অলপ হাল সলনি হৈ ব্যৱহাৰ হয় সেইবিলাকক তদ্ভৱ শব্দ বুলি কোৱা হয় ঠিক আছে তো ইয়াত তোমালোকক কেইটামান তৎসম শব্দ উদাহৰণ দি দিছে আৰু কেইটামান তৎসম শব্দ উলিয়াই তোমালোকক এখন তালিকা বনাবলৈ দিছে হয়নে তো তোমালোকে উত্তৰ দি এইদৰে তালিকাটো বনাবা প্ৰথমে তোমালোকে এইটো লিখিবা তৎসম শব্দ ইয়াত যিকেইটা শব্দ আছে এই গোটেইকেইটা তৎসম শব্দ হয় তাৰমানে সংস্কৃত ভাষাটো এই শব্দকেইটা এনেদৰে আছে ঠিক আছে চোৱা নয়ন চৰণ কৰ্ণ গৃহ মস্তক পিতৃ মাতৃ নিবাস সম্পৰ্ক প্ৰভাৱ ওকে ইয়াৰ পৰা চাইছে তোমালোকে লিখি লবা একেবাৰে চমুকৈ লিখিছো প্ৰশ্নৰ উত্তৰ হয়নে বেছি শব্দ ইনক্লুড কৰা নাই যাতে তোমালোকৰ অসুবিধা নহয় হয়নে কাৰণ এক্সামো চাপি আহিছে তোমালোকৰ তো মুখস্থ কৰিব লাগিব হয়নে এতিয়া দ্বিতীয় শব্দ চোৱা তোমালোকক দ্বিতীয় শব্দ দিছে हिंदी में अनेक विदेशी भाषाओं के शब्द प्रयोग होने लगे हैं हिंदी में सामान्यतः व्यवहार होते रहने वाले कुछ अंग्रेजी और कुछ अरबी फारसी शब्दों के उदाहरण दो তাৰমানে হিন্দী ভাষাত বিদেশী ভাষাও ব্যৱহাৰ হৈ আছে তো ইয়াত কৈছে হিন্দী में सामान्यतः व्यवहार होते रहने वाले कुछ अंग्रेजी और कुछ अरबी फारसी शब्दों के उदाहरण दो তাৰমানে হিন্দীত সাধাৰণতে ব্যৱহাৰ হৈ থকা কেইটামান ইংৰাজী শব্দ কেইটামান আৰবী শব্দ আৰু কেইটামান ফাৰসী শব্দৰ উদাহৰণ দিবলৈ দিছে তো চোৱা তোমালোকে প্ৰশ্নৰ উত্তৰ এইটো লিখিবা হিন্দী में अंग्रेजी शब्द का प्रयोग তাৰমানে হিন্দীত প্ৰয়োগ হোৱা কেইটামান ইংৰাজী শব্দ ইয়াত দিয়া হৈছে বস বস শব্দটো ইংৰাজী শব্দ হয় কাপ শব্দটো ইংৰাজী শব্দ হয় স্কুল অফিস ফিল্ম ষ্টেচন লোন এই গোটেইকেইটা ইংৰাজী শব্দ হয় কিন্তু এই শব্দকেইটা আমি হিন্দীটো ব্যৱহাৰ কৰোঁ কেৱল হিন্দীতে নহয় আমি আসামিছতো এই শব্দকেইটা ব্যৱহাৰ কৰি থাকোঁ হয়নে তোমালোকে নিশ্চয় নোটিস কৰিছা এই শব্দকেইটা আমি আসামিছতো ব্যৱহাৰ কৰি থাকোঁ ঠিক এনেদৰে ব্যৱহাৰ কৰি থাকোঁ হয়নে তাৰ পিছত আছে হিন্দী में अरबी शब्द का प्रयोग हिंदीत प्रयोग हुआ अरबी शब्द चुआ कुर्सी कुर्सी माने चेयर है फैसला फैसला माने सिद्धांत एटू माने अरबी शब्द है हक राय धुनिया शाम एक कमाटा बहिब है शाम किताब आदि तो এটা अरबी शब्द है तार पिছত আছে কেইটামান फारसी शब्द चुआ हिंदी में फारसी शब्द का प्रयोग अदा कबूतर गुला जवाब उम्मीद गुलाब आदि एकेटा হৈছে ফারসি শব্দ ফারসি ভাষাৰ শব্দ একেটা ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা বেছি দীঘল নহয় উত্তৰটো হয়নে তোমালোকৰ কাৰণে সৰু সৰু উত্তৰ কেটা লিখি নিছো কাৰণ তোমালোকৰ এক্সামৰ আগত একেটা মুখস্থ কৰিব লাগিব হয়নে बरकेजत चुआ बरकेजत से आधुनिक भारतीय भाषाओं में सबसे पहले किस भाषा में रामायण का अनुवाद हुआ था आधुनिक भारतीय भाषाবিলাকৰ কোনটো ভাষাত প্ৰথমে ৰামায়ণক অনুবাদ কৰা হৈছে ওকে তো বহুতে হয়তো ভাবি আছা যে ৰামায়ণক প্ৰথমে সংস্কৃত ভাষাত অনুবাদ কৰা হৈছে তেনেকুৱা নহয় সংস্কৃত ভাষাটো আধুনিক ভাৰতীয় ভাষা নহয় হয়নে সংস্কৃত ভাষাটো হৈছে প্ৰাচীন ভাৰতীয় ভাষা গতিকে সংস্কৃত নহব ओके नेक्स्ट दिसे बाद में किन किन भाषाओं में रामायण का अनुवाद हुआ और उनके अनुवादक कौन कौन थे पता करो और लिखो तार पिছত दिसे जे माने प्रथम कोनটো भाषात रामायणक अनुवाद करा হৈছে হেতু লিখাৰ পিছত তোমালোকক লিখিবলৈ দিছে তাৰ পিছত কোন কোন ভাষাত ৰামায়ণক অনুবাদ কৰা হৈছে আৰু কোনে কোনে অনুবাদ কৰিছে তেওঁলোকৰ নাম বিচাৰি উলিওৱা আৰু লিখা তো তোমালোকে উত্তৰ দি লিখিবা आधुनिक भारतीय भाषाओं में सबसे पहले कंबन ने तमिल भाषा में रामायण का अनुवाद किया था ओके आधुनिक भारतीय भाषाবিলাকৰ ভিতৰত প্ৰথমে कंबने तमिल भाषात रामायणक अनुवाद কৰিছিল হয়নে नेक्स्ट बाद में माधव कुंडली ने असमिया में माधव कुंडलीয়ে অসমীয়া ভাষাত रामायणक अनुवाद কৰিছিল तुलसीदास ने अवधी में रामायण का अनुवाद किया था और तुलसीदासे अवधी भाषात रामायणৰ অনুবাদ কৰিছিল
ঠিক আছে তো এইটো তোমালোকে লিখি ল'বা একেবাৰে চমুকৈ লিখিছো হয়নে তাৰপিছত তোমালোকক দিছে आधुनिक भारतीय भाषाओं में पारस्परिक अनुवाद होते रहे कुछ अनुदित ग्रंथों के नाम लिखो और किस भाषा से किस भाषा में अनुवाद किया गया है इसका भी उल्लेख करो तो ইয়াত তোমালোকক কৈছে आधुनिक भारतीय भाषात पारस्परिक अनुवाद चলি থাকিল অনুবাদ কৰা কিছুমান গ্ৰন্থৰ নাম লিখা আৰু লগতে কোন ভাষাৰ পৰা অনুবাদ কৰা হৈছে সেই কথাও উল্লেখ কৰা ঠিক আছে এটো তোমালোকক প্ৰশ্নটো দিছে তো তোমালোকে উত্তৰ দি লিখিবা अनुदित ग्रंथ रामचरितमानस पंचतंत्र आदि संस्कृत से रामचरितमानस अवधि में अनुवाद किया गया संस्कृतर পৰা रामचरितमानस अवधि भाषात अनुवाद কৰা হৈছিল नेक्स्ट पंचतंत्र प्राय सभी भारतीय भाषा में अनुवाद किया गया তাৰমানে पंचतंत्रक প্ৰায় সকলো আধুনিক ভাৰতীয় ভাষাত অনুবাদ কৰা হৈছে এনেকৈ তোমালোকক কোৱা হৈছে উত্তৰটো ঠিক আছে তো তোমালোকে এইটো লিখি ল'বা তাৰপিছত তোমালোকক দিছে आओ इन तद्भव शब्दों के तत्सम रूप लिखे তো তোমালোকে তো জানাই যে তদ্ভৱ মানে সেইবিলাক শব্দ যিবিলাক সংস্কৃত শব্দ হিন্দীত ব্যৱহাৰ হতে অলপ হালহলনি হৈ ব্যৱহাৰ হৈছে আৰু তৎসম মানে সেইবিলাক সংস্কৃত শব্দ যিবিলাক হিন্দীত এজ ইট ইজ ব্যৱহাৰ হৈছে ঠিক আছে চোৱা পিতা মাতা ভাই ঘৰ হাত পাও মোর এটা হৈছে তদ্ভৱ শব্দ এই তদ্ভৱ শব্দবিলাকৰ তৎসম শব্দ লিখিব লাগে তো তোমালোকে উত্তৰ দি এইটো লিখিবা পিতা শব্দটোৰ তৎসম ৰূপটো হ'ব পিতৃ মাতা শব্দটোৰ তৎসম ৰূপটো হ'ব মাতৃ ভাই শব্দটোৰ তৎসম ৰূপটো হ'ব ভাতৃ ঘৰ শব্দটোৰ তৎসম ৰূপ হ'ব গৃহ হাত হস্ত নেক্সট আছে পাও শব্দটোৰ তৎসম रूप হ'ব চৰণ মোৰ হলে ময়ূৰ হ'ব ওকে তো এবাৰ চাইছে লিখি লবা তাৰ পিছত আছে पाठ के आसपास तो पाठ के आसपासर 1 नंबर दिसे हमारे देश में प्रचलित विभिन्न भाषाओं की अपनी अपनी लोककथाएं और लोकगीत है विविध भाषाओं की जितनी लोककथाओं और जितने लोकगीतों का संग्रह कर सकते हो करो और मंडली में बैठकर अपने सहपाठियों को सुनाओ तो তোমালোকক কৈছে যে আমাৰ দেশত প্ৰচলিত বিভিন্ন ভাষাৰ নিজস্ব লোককথা আৰু লোকগীত আছে বিভিন্ন ভাষাৰ যিমান পাৰা লোকগীত আৰু লোককথা সংগ্ৰহ কৰি বিত্তৰ দৰে মানে মণ্ডলীত বহি সহপাঠীৰ আগত বৰ্ণনা কৰা তো এনেকৈ তোমালোকক দিছে তো এটা তোমালোকে নিজে কৰিবা ঠিক আছে পৰীক্ষাৰ ফলৰ পৰা ইম্পৰ্টেন্ট নহয় পৰীক্ষাত কেতিয়াও নাহে ওকে তোমালোকে টেনশন নলবা কিন্তু তোমালোকে লোককথা বেলেগ ভাষাৰ লোককথা আৰু লোকগীত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে नेक्स्ट सोआ तुम्हारे 2 नंबर दिसे कहा जाता है कि विविधता में एकता भारतवर्ष की एक प्रमुख विशेषता है तार माने कोआ होय जे वैचित्र्यत ऐक्य भारতৰ এটা प्रधान वैशिष्ट्य तुम्हें हमारे देश में कैसी विविधताएं नजर आती है और उन विविधताओं के बीच एकता के तत्व क्या हो सकते हैं मंडली में बैठकर चर्चा करो और एक प्रतिवेदन बनाओ ठीक है तो हमार देशत तुमी केने धৰণৰ বৈশিষ্ট্য দেখিছা আৰু সেই বৈশিষ্ট্যৰ মাজত একতাৰ বা ঐক্যৰ উপাদান কি হ'ব পাৰে এটা গোটত বহি আলোচনা কৰি প্ৰতিবেদন বনোৱা এনেকৈ তোমালোকক কৈছে তো তোমালোকে ইয়াৰ উত্তৰটো ইয়াৰ পৰা চাই লিখিব পাৰা এই প্ৰশ্নটো মানে পৰীক্ষাত নুহুদে ঠিক আছে পৰীক্ষাত নাহে তোমালোকে চিন্তা নকৰিবা তোমালোকে এটো স্কিপ কৰিব পাৰা নতুবা ইয়াৰ পৰা চাই লিখি লবা সোৱা भारत में विविधता कई रूपों में प्रकट होती है जैसे भाषा धर्म संस्कृति राजनीति भौगोलिक स्थिति आदि यह कुछ मुख्य विविधताएं हैं और इनके बीच कुछ एकता के तत्व है तो एडो तुम्हारे लिखिबा तार पिছত लिखिबा जे भाषाई विविधता भारत में अनेक भाषाएं बोली जाती है जैसे हिंदी अंग्रेजी तमिल तेलुगु मराठी बंगाली पंजाबी गुजराती उड़िया कन्नड़ आदि इस भाषाई विविधता के बावजूद भारत में राष्ट्रीय भाषा के रूप में हिंदी का विशेष महत्व है ओके एडो तुम्हारे लिखि लबा तार पिছত तुम्हालोকক 2 नम्बरत दिसे धार्मिक विविधता सोआ भारत में हिंदू मुस्लिम सिख ईसाई जैन बौद्ध आदि धर्मों के लोग रहते हैं
यहाँ पर भी धार्मिक सहिष्णुता और समझौता भी দেখা जा सकता है ঠিক আছে তাৰপিছত তোমালোকে লিখিবা সাংস্কৃতিক विविधता भारतीय सांस्कृतिक विविधता भी अद्वितीय है जिसमें भिन्न भिन्न राज्यों और क्षेत्रों की विशेष संस्कृति खान पान पर्व आदि शामिल है তাৰপিছত আৰু অলপ আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা মই পঢ়িবলৈ গ'লে ভিডিঅ'টো বহুত লং হৈ যাব হয়নে নেক্সট আছে একতা কি ভাৱনা তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা নেক্সট আছে ৰাষ্ট্ৰ ভক্তি ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা পৰীক্ষাত কিন্তু এটা নাহে তোমালোকে পৰীক্ষাৰ কাৰণে মুখস্থ নকৰিবা তোমালোকৰ যাতে জ্ঞানটো বৃদ্ধি হয় তাৰ কাৰণে তোমালোকে পঢ়ি বুজি ল'বা ঠিক আছে তোমালোকে পৰীক্ষাৰ কাৰণে এইকেইটাক লৈ টেনচন নকৰিবা ओके यदि तीनित चुआ तुम लोग को तीनित दिसे भारत की विभिन्न भाषाओं में रचित उत्कृष्ट साहित्य को विशिष्ट पुरस्कार या सम्मान से स्वीकृति दी जाती है तमाने तुम लोग को कैसे जब भारत विभिन्न भाषात लिखा उत्कृष्ट साहित्यक विशेष बटा बा सम्मानेरे स्वीकृति दिया है ज्ञानपीठ पुरस्कार साहित्य अकादमी पुरस्कार आदि इस प्रकार के पुरस्कारों के उदाहरण है तमाने ज्ञानपीठ बटा साहित्य अकादमी बटा आदि धৰণৰ बटार बा पुरस्कारों उदाहरण नीचे दिए गए प्रारूप के अनुसार एक तालिका बनाओ तमाने तলত दिया बिन्यास अनुसरि এখন তালিকা বনাবলৈ দিছে তোমালোকক চোৱা এটা আছে ভাষা মানে কোনটো ভাষাত সাহিত্য লিখা হৈছে এইটো ভাষা সাহিত্যকাৰ ওকে মানে কোনে সাহিত্য লিখিছে সেই সাহিত্যকাৰৰ নাম নেক্সট কোনটো পুৰস্কাৰেৰে সাহিত্যকাৰজনক পুৰস্কৃত কৰা হৈছে সেই সন্মানৰ নাম হয়নে চোৱা অসমীয়া এইটো দি দিছে অসমীয়া डॉक्टर वीरेंद्र कुमार भट्टाचार्य डॉक्टर वीरेंद्र कुमार भट्टाचार्यक অসমীয়া ভাষাত সাহিত্য লিখাৰ কাৰণে জ্ঞানপীঠ সন্মানেৰে সন্মানিত কৰা হৈছিল হয়নে জ্ঞানপীঠ পুৰস্কাৰ নেক্সট আছে অসমীয়া যতীন্দ্ৰনাথ দুৱাৰা সাহিত্য একাডেমি যতীন্দ্ৰনাথ দুৱাৰাক অসমীয়া ভাষাত সাহিত্য লিখাৰ কাৰণে সাহিত্য একাডেমি বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট আছে অসমীয়া মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ মামণি ৰয়ছম গোস্বামীক অসমীয়া ভাষাত সাহিত্য লিখাৰ কাৰণে এই জ্ঞানপীঠ সন্মানেৰে সন্মানিত কৰা হৈছিল নেক্সট আছে হিন্দী মহাদেৱী বৰ্মা জ্ঞানপীঠ ঠিক আছে তো তোমালোকে ইয়াৰ পৰা চাই সেইকেইটা ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া साइड चुहा तुम लोग को साइड दिसे तुम्हारी कक्षा में अगर भिन्न भिन्न भाषाभाषी सहपाठी है तो उनकी सहायता से और नहीं तो अपने पास पड़ोस में रहने वाले लोगों की सहायता से हिंदी में प्रचलित सामान्य व्यवहार के शब्दों के जैसे फूलों के नाम फलों के नाम शाक सब्जियों के नाम आदि की बहुभाषिक शब्दसूची प्रस्तुत करो तो या তোমালোকক কৈছে যে তোমালোকৰ শ্ৰেণীত যদি বেলেগ বেলেগ ভাষা কোৱা তো তোমালোকৰ সহপাঠী থাকে বা যদি তোমালোকৰ আহে পাহে যদি বেলেগ বেলেগ ভাষা কোৱা লোক বাস কৰে তেতিয়াহ'লে তেওঁলোকৰ পৰা এই ফল মূল শাক পাচলি ফুল এইবিলাকৰ নাম মানে বেলেগ বেলেগ ভাষাত তোমালোকক লিখি আনিবলৈ দিছে হয়নে তো তোমালোকৰ কাৰণে মই কেইটামান ফলৰ নাম আৰু কেইটামান ফুলৰ নাম আৰু কেইটামান শাক পাচলিৰ নাম হিন্দী আৰু ইংৰাজী ভাষাত লিখি আনিছোঁ চোৱা সেব সেব মানে এপল তোমালোকে প্ৰথমে এনেকৈ ফল বুলি লিখি ল'বা ঠিক আছে এইকেইটা ফলৰ নাম সেব এপল কেলা বানানা আঙুৰ গ্ৰেপছ संतरा ऑरेंज आम मैंगो ओनर पोमग्रेनेट नाशपाती पियर अदरक जिंजर नारियल कोकोनट अमृत गुआवा ठीक है তাৰপিছত আছে কেইটামান ফুলৰ নাম চোৱা গোলাপ रोज सूरजमुखी सनफ्लावर चमेली जैस्मिन लिली लिली गेंदा मेरीगोल्ड তাৰপিছত আছে কেইটামান শাক পাচলিৰ নাম गाजर कैरट आलू पटेटो प्याज अनियन टमाटर टमेटो बेंगन एगप्लांट नेक्स्ट আছে शलगम टार्निप गोबी कॉलीफ्लावर ओके तो এবাৰ চাইছে তোমালোকে লিখি ল'বা এইকেইটা এতিয়া क्वेश्चन 5 চোৱা क्वेश्चन 5 दिसे भारत में अनेक समाचार पत्र और पत्रिकाएं प्रकाशित होते हैं विभिन्न भाषाओं में प्रकाशित होने वाले समाचार पत्र और पत्रिकाएं खोजो और उनसे संबंधित तथ्यों की जानकारी निम्नलिखित प्रारूप में लिखो तुम्हारी सहायता के लिए एक उदाहरण दिया गया तो मरমৰ ছাত্ৰ ছাত্ৰীসকল এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে তথাপি তোমালোকৰ নলেজ
ইনক্ৰিজ কৰিবৰ কাৰণে প্ৰশ্নৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা তোমালোকে কিতাপত এটা তালিকা বনাই দিছে ঠিক আছে সেই তালিকাত তোমালোকে উত্তৰটো লিখিবা প্ৰথমে আছে নাম তাৰপিছত কিবা কিবি আছে মানে মোৰ কিতাপত মানে কিতাপ ব্লাৰ হৈ আছে দেখা নাযায় সেইকাৰণে মই উত্তৰটো কৰি আনা নাই ওকে তোমালোকে তোমালোকৰ সহপাঠীৰ সৈতে লগ লাগি বা গাৰ্জেনৰ সহায় লৈ বা টিচাৰৰ সহায় লৈ প্ৰশ্নৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা ওকে তো বলা এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে भारत में कई प्रकार की लिपियां प्रचलित है नीचे कुछ भाषाओं की लिपियों की एक तुलनामूलक तालिका दी गई है इसे ध्यान से देखो চোৱা ভাৰতত বেলেগ বেলেগ ভাষাৰ বেলেগ বেলেগ লিপি আছে হয়নে যেনে অসমীয়া ভাষাৰ লিপি আছে হিন্দীৰ আছে ইংৰাজীত আছে হয়নে বাংলা ভাষাৰ লিপি আছে পাঞ্জাবী ভাষাৰ লিপি আছে হয়নে তো ইয়াত কেইটামান ভাষাৰ মানে স্বৰবৰ্ণবিলাক দি দিছে চোৱা হিন্দী ভাষাৰ স্বৰবৰ্ণ আছে অ আ ই উ ৰি হয়নে বাংলা ভাষাৰ আছে নেক্সট আছে উড়িয়া ভাষাৰ আছে গুজৰাটী পাঞ্জাবী তামিল তেলেগু কন্নড় এই ভাষাবিলাকৰ ইয়াত স্বৰবৰ্ণ তোমালোকক দি দিছে তোমালোকে কিতাপত চাবা ইয়াত সিমান শ্ব' হোৱা নাই মানে ব্লাৰ হৈ আছে কাৰণে ओके তাৰপিছত তোমালোকক দিছে ऊपर की तालिका में केवल स्वरवर्णों के लिपि चिन्ह ही दिखाई गए है তাৰমানে ওপৰত যিটো তালিকা আছে এই তালিকাটোত কেৱল স্বৰবৰ্ণ দিয়া হৈছে হয়নে ব্যঞ্জন বৰ্ণৰ চিহ্নবিলাক অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ আখৰবিলাক ইয়াত দিয়া নাই হয়নে নহয় তাৰপিছত আছে व्यंजनों के चिन्हों की तालिका भी प्राप्त करो और उन लिपियों में अपना नाम और पता लिखने की कोशिश करो তাৰপিছত তোমালোকক যিবিলাক মানে ওপৰত যিকেইটা ভাষা আছে এই ভাষাবিলাকৰ ব্যঞ্জন বৰ্ণ তোমালোকক লিখিবলৈ দিছে তোমালোকে গুগলত সাৰ্চ কৰিবা তাৰপিছত গুগলৰ পৰা চাই ব্যঞ্জন বৰ্ণবিলাক লিখি ল'বা আৰু ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণবিলাক যেতিয়া জানি যাবা তেতিয়া তোমালোকে নিজৰ নাম লিখিব পাৰিবা নিজৰ এড্ৰেছ লিখিব পাৰিবা হয়নে তোমালোকক নিজৰ নাম লিখিবলৈ দিছে আৰু নিজৰ এড্ৰেছ লিখিবলৈ দিছে এই ভাষাবিলাকৰ লিপি ব্যৱহাৰ কৰি তাৰপিছত 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে মাতৃভাষা অথবা গৃহভাষা के माध्यम से होने वाले शिक्षण कार्य अधिक प्रभावी माना जाता है তাৰমানে মাতৃভাষা বা গৃহভাষাত ল'ৰা ছোৱালীবিলাকে যদি পঢ়া লিখা কৰে তেতিয়াহ'লে সেই পঢ়া লিখা সেই শিক্ষা বেছি প্ৰভাৱী মানে ষ্ট্ৰং হয় ভাল হয় বুলি জনা যায় इसके कारण क्या क्या हो सकता है ইয়াৰ কাৰণ কি হ'ব পাৰে কি কাৰণে মানে মাতৃভাষাত পঢ়া লিখা কৰিলে পঢ়া লিখা বেছি ভাল হয় মানে মাতৃভাষাত পঢ়া লিখা কৰিলে আমি পঢ়া লিখাবোৰ ইজিলি বুজি পাব পাৰি হয়নে যেহেতু মাতৃভাষা আমাৰ অলৰেডি জনা আছে যদি হিন্দী মানে হিন্দীটো আমাৰ অসমীয়াসকলৰ কাৰণে মাতৃভাষা নহয় হয়নে অসমীয়া হৈছে আমাৰ অসমবাসীৰ কাৰণে মাতৃভাষা হয়নে কিন্তু ইংৰাজী হিন্দী এইবিলাক মানে আমাৰ মানে মাতৃভাষা নহয় এইবিলাকত যেতিয়া আমি পঢ়িবলৈ যাওঁ তেতিয়া আমাৰ অলপ অসুবিধা হৈ যায় আমি বাক্যবিলাক শুদ্ধকৈ ক'ব নোৱাৰোঁ হয়নে আমি প্ৰথমে ব্যাকৰণ পঢ়িব লাগে তাৰপিছত বাক্য বনোৱাটো শিকিব লাগে হয়নে যাৰ ফলস্বৰূপে বহুত প্ৰব্লেম হৈ যায় সেইকাৰণে মাতৃভাষাত পঢ়িলে কথাবিলাক বুজি পোৱা সহজ হৈ যায় ঠিক আছে মণ্ডলী মে बैठकर चर्चा करो ओके একেলগে বহি চৰ্চা কৰিবলৈ দিছে কি চৰ্চা কৰিবলৈ দিছে তোমালোকক এইটো চৰ্চা কৰিবলৈ দিছে যে মাতৃভাষাত পঢ়িলে পঢ়া লিখা কিয় বেছি ভাল হয় क्यों कुछ बच्चों को मातृभाषा अथवा गृहभाषा के अलावा अन्य भाषा के माध्यम से भी शिक्षा लेनी पड़ती है কিয় কিছুমান ল'ৰা ছোৱালী মাতৃভাষা বা গৃহভাষাৰ বাহিৰে বেলেগ ভাষাত পঢ়া লিখা কৰিব লাগে মানে যিটো এৰিয়াত ল'ৰা ছোৱালী থাকে সেইটো এৰিয়াত সেই বিদ্যালয়টো নাথাকিব পাৰে উদাহৰণস্বৰূপে যদি মই কেৰেলাত গৈ থাকোঁ তেতিয়াহ'লে তাত মই অসমীয়া ভাষাত পঢ়া লিখা কৰিব নোৱাৰিম তাত হ'লে ইংলিছ নহ'লে হিন্দী বা কেৰেলাত যিটো ভাষা আছে সেইটোত পঢ়া লিখা কৰিব লাগিব হয়নে মই তাত অসমীয়াত পঢ়িব নোৱাৰিম হয়নে তেনেকুৱা সিচুৱেশ্যনত মানে মাতৃভাষা বা গৃহভাষাত আমি পঢ়িব নোৱাৰি হয়নে इनके कारण भी सोचो और पारस्परिक विचार विमर्श करो तुम्हारे इलाके में अगर ऐसे बच्चे हैं जिनकी शिक्षण माध्यम भाषा अपनी मातृभाषा अथवा गृहभाषा नहीं है तो निम्नलिखित तालिका में उनके तथ्य बढ़ो तो তোমালোকৰ এৰিয়াত যদি তেনেকুৱা কোনো ল'ৰা ছোৱালী থাকে যাৰ পঢ়া লিখা মাতৃভাষা বা গৌৰৱ ভাষাত হোৱা নাই বেলেগ ভাষাত হৈছে তেতিয়াহ'লে তোমালোকক তলৰ তালিকাটো ভৰিবলৈ দিছে চোৱা বিদ্যাৰ্থীৰ নাম ছাত্ৰ বা ছাত্ৰীৰ নাম তলত তোমালোকে লিখিবা মাতৃভাষা বা গৃহভাষাৰ নাম ইয়াত লিখিবা নেক্সট আছে শিক্ষণ মাধ্যম ভাষা কোনটো ভাষাত তেওঁ লিখা পঢ়া কৰিছে সেই ভাষাটো ইয়াত লিখিব লাগিব মাধ্যম ভাষা ভিন্ন হোনে কা কাৰণ মাধ্যম ভাষাটো কিয় ভিন্ন হৈছে তো
হ'ব পাৰে তেওঁ যিটো এৰিয়াত থাকি পঢ়া লিখা কৰিছে সেইটো ভাষাত তেওঁৰ মাতৃভাষাৰ কোনো স্কুল নাই, এনেকুৱা হ'ব পাৰে। আজিকালি অসমীয়া ভাষাটোতকৈ ইংলিছ ভাষাটোক মানে আমাৰ যি হিন্দী অসমীয়া বাঙালী ভাষা আছে এইবিলাকতকৈ ইংৰাজী ভাষাটোক বেছি গুৰুত্ব দিয়া হৈছে, সেইকাৰণে ইংৰাজী ভাষাও সেইকাৰণে চিলেক্ট কৰিব পাৰে, হয়নে? বিভিন্ন কাৰণ হ'ব পাৰে। তো তোমালোকে লিখিবা। অ'কে, মোৰো যিটো প্ৰাইমেৰী লেংগুৱেজ বা প্ৰাথমিক ভাষা বা ঘৰুৱা লেংগুৱেজ সেইটো বেংগলী হয়, সেইকাৰণে মানে আছামিজ কওঁতে অলপ প্ৰব্লেম হৈ যায়, হয়নে? তোমালোকে ধ্যান দিছা চাগে, মই সিমান পাৰফেক্টলি আছামিজ ক'ব নোৱাৰোঁ, হয়নে? বাট লাহে লাহে শিকি আছোঁ। তোমালোকে ছাপোৰ্ট কৰি গৈ থাকিবা, কিবা ভুল হ'লে তোমালোকে কমেণ্টত জনাবা। তাৰপিছত 8ত চোৱা, তোমালোকক 8ত দিছে তুমি কौन कौन से হিন্দী ফিল্ম তথা ধাৰাবাহিক পছন্দ है, তুমি কোনটো হিন্দী ফিল্ম বা চিৰিয়েল পছন্দ কৰা তাৰ নামটো লিখিবলৈ দিছে। উনকা নাম, प्रसारण समय, निर्माता, निर्देशक, अभिनेता, अभिनेत्री तथा विषय वस्तु का संक्षिप्त वर्णन लिखकर उनकी एक तालिका बनाओ। तो এইটো তোমালোকে নিজে নিজে কৰিবা, সেইবিলাক পৰীক্ষাত নাহে কেতিয়াও, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। অ'কে, তোমালোকে যদি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে এইবিলাক ধ্যান দিব নালাগে, আৰু তোমালোকৰ নলেজ ইনক্ৰিজ কৰিবৰ কাৰণে, জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে লিখিব পাৰা, ঠিক আছে। অ'কে, তো চোৱা नेक्स्ट तुम्हारों 9 नंबर दिसे विभिन्न पत्र पत्रिकाओं में अपनी पसंद के हिंदी विज्ञापनों को काटकर उन्हें स्क्रैप बुक में कर एक एल्बम बनाइए। तो ये बेसि इम्पर्टेन्ट নহয়। ओके, और पारे तुम्हारे निजे चेष्टा करिबा ठीक है। इधर 10 चुआ 10 तुम्हारे दिसे अपने विद्यालय के पुस्तकालय में संग्रहित विभिन्न भाषाओं के अनुदित पुस्तकें ढूंढो और उन्हें पढ़कर अपना ज्ञान बढ़ाओ। तो ये तुम्हारे निजे निजे कर लगे, ये परीक्षा नाहे, परीक्षा कारण इम्पर्टेन्ट নহয়, मैं आगते কৈ आसो। तुम्हारे परीक्षा कारण प्रिपारेशन चलाई आछे तेतियाह'ले এইবিলাকলৈ ध्यान দিব नालागे, ठीक है। तार पिছত आछे भाषा अध्ययन। भाषा अध्ययনৰ পৰা তোমালোকক কেইটামান কুৱেশ্যন দিছে। চোৱা 1 নম্বৰত আছে तुम लोग वाक्यों के 3 प्रकार सरल वाक्य, संयुक्त वाक्य और मिश्र वाक्यों के बारे में जान चुके हो। अब एक प्रकार के वाक्यों को दूसरे प्रकार में कैसे परिवर्तित किया जा सकता है उसके उदाहरण देखो और समझो। तो तुम्हारे निश्चय जाना जे वाक्य 3 प्रकाৰৰ, এটা হৈছে সৰল বাক্য, আনটো প্ৰকাৰ হৈছে সংযুক্ত বাক্য আৰু আনটো প্ৰকাৰ হৈছে মিশ্ৰ বাক্য, হয়নে? তো তোমালোকক কেইটামান উদাহৰণ দিছে, যিকেইটা উদাহৰণৰ সহায়ত তোমালোকে এইটো জানিব পাৰিবা যে এক প্ৰকাৰৰ বাক্যৰ পৰা বেলেগ প্ৰকাৰৰ বাক্য কেনেকৈ বনোৱা হয়। ओके, चुआ कत दिसे सूर्योदय होने पर पक्षी बोलने लगे। तो ये वाक्यটো এটা সৰল বাক্য হয়। এই বাক্যটোক যদি সংযুক্ত বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব सूर्योदय हुआ और पक्षी बोलने लगे, হয়নে? ইয়াত सूर्योदय हुआ এইটো এটা বাক্য আৰু पक्षी बोलने लगे এইটো এটা বাক্য। এই দুটা বাক্য সংযোগ হৈ বা একেলগে লগ লাগি এই সৰল বাক্যত যিটো মিনিং আছে সেই মিনিংটো বুজাইছে। তাৰপিছত চোৱা খত দিছে স্বাৱলম্বী ব্যক্তি সদা সুখী रहते हैं, এইটো এটা সৰল বাক্য। এই বাক্যটোক যদি মিশ্ৰ বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব जो व्यक्ति स्वावलंबी होते हैं वे सदा सुखी रहते हैं। ओके, তাৰপিছত আছে निजरा ने कहानी सुनाई और नमिता रो पड़ी। এইটো এটা সংযুক্ত বাক্য হয়। এইটো বাক্যক যদি মিশ্ৰ বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব निजरा ने ऐसी कहानी सुनाई कि नमिता रो पड़ी। এইটো হৈছে মিশ্ৰ বাক্য। ओके, তাৰপিছত তোমালোকক 2 নম্বৰত দিছে नीचे लिखे वाक्यों को निर्देशानुसार परिवर्तित करके फिर से लिखो। ओके, तলত যিকেইটা বাক্য তোমালোকক দিছে সেই বাক্যকেইটাক নিৰ্দেশ দিয়া মতে बेलेग वाक्य परिवर्तन কৰিবলৈ দিছে। চোৱা जो लोग परिश्रम करते हैं उन्हें अधिक समय तक निराश नहीं होना पड़ता। तो এই বাক্যটোক সৰল বাক্যলৈ ৰূপান্তৰিত কৰিবলৈ দিছে। তো এই বাক্যটোক যদি সৰল বাক্যলৈ ৰূপান্তৰিত কৰা হয় তেতিয়াহ'লে হ'ব পৰিশ্ৰমী लोगों को अधिक समय तक निराश नहीं होना पड़ता। ओके, এইটো লিখি ল'বা। তাৰপিছত আছে मैंने एक दुबला पतला व्यक्ति देखा। तो এই বাক্যটোক মিশ্ৰ বাক্যলৈ নিব লাগে, হয়নে? তো এই বাক্যটোক যদি মিশ্ৰ বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব मैंने एक ऐसा व्यक्ति देखा जो दुबला पतला है। ओके, তাৰপিছত আছে
খানা খাকৰ সো গয়া এই বাক্যটোক সংযুক্ত বাক্যলৈ নিব লাগে তো এই বাক্যটোক যদি সংযুক্ত বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব খানা খায়া और सो गया ओके তাৰপিছত 4 আছে जिनकी आय कम है उन्हें मितव्ययी होना चाहिए যাৰ আয় কম তেওঁ মিতব্যয়ী হ'ব লাগে তো এটুক যদি সৰল বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব कम आय के लोगों को मितव्ययी होना चाहिए তাৰপিছত পাছত তোমালোকক দিছে मेरे घर पहुंचने पर पिताजी आए এই বাক্যটোক মিশ্ৰ বাক্যলৈ নিব লাগে তো এই বাক্যটোক যদি মিশ্ৰ বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব मैं घर आ पहुंचा कि पिताजी आए ओके नेक्स्ट আছে बालिका गा और नाच रही है এই বাক্যটোক সৰল বাক্যলৈ নিব লাগে তো এই বাক্যটোক যদি সৰল বাক্যলৈ নিয়া হয় তেতিয়াহ'লে হ'ব बालिका नाच गा रही है একেবাৰে শেষত তোমালোকক দিছে হাও পাঠ মে একো শব্দকে অৰ্থ জানে মানে পাঠত ব্যৱহাৰ হোৱা কেইটামান শব্দৰ অৰ্থ তোমালোকক দি দিছে তোমালোকে এইকেইটা পঢ়ি মুখস্থ কৰি পেলাবা চোৱা ফুলবাড়ি फूलों के बाग तृप्त होना তাৰমানে संतुष्ट होना अनोखा आश्चर्यजनक ओके परिपुष्टि विकास के लिए आवश्यक तत्व का युग তো মোৰ ছাত্ৰ ছাত্ৰীসকল মই যে পঢ়িবলৈ যাওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো হয়নে গতিকে তোমালোকে নিজে নিজে পঢ়ি মুখস্থ কৰি পেলাবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা